নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। কালি হৈ যোৱা GT-PGT যি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনী, সেই চেৰিমনীটোৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু বহুকেইটা গুৰুত্বপূৰ্ণ কথা এই ভিডিঅ'টোত আলোচনা কৰিম। আমি জইনিঙৰ সময়ত কি কি ডকুমেণ্ট লৈ যাব লাগিব, কেনেকৈ কি কৰিব লাগিব, মই যিমানখিনি জানিব পাৰিছোঁ সেই বিষয়ে আপোনালোকক অৱগত কৰিম আৰু আপোনালোকেও নিজৰ মতামতসমূহ জনাব। গতিকে ভিডিঅ'টো সকলোৱে শেষলৈকে চাব বুলি আশা কৰিছোঁ। কালি ৰাতিপুৱা মই এটা ভিডিঅ' দিছিলোঁ, আপোনালোক সকলোৱে চাগে চাইছিলে, যেনেকৈ ষ্টেজটো নিৰ্মাণ কৰা হৈছিলে, কেনেকৈ কি কৰা হৈছিলে, কোনফালেদি সোমাব লাগিব সেই বিষয়ে আপোনালোকক কিছু আভাস দিছিলোঁ। তাৰ পাছতে আমি 1টামান বজাত হোটেলৰ পৰা খানাপাৰা প্লে'গ্ৰাউণ্ডৰ অভিমুখে ওলাই গৈছিলোঁ আৰু আমি তাত গৈ পাওঁতে 1:15 হৈছিলে আৰু তেতিয়া আচলতে যোৱা অকণমান দেৰিয়ে হৈছিলে। মানে পাছৰখিনি চকী খালী আছিলে বাৰু, কিন্তু আগৰখিনি প্ৰায় পূৰ হৈ গৈছিলে আৰু মাজত খালী দেখি পেলাই যাওঁ, কিন্তু সকলোৱে সেইখিনি বুকিং কৰি ৰাখিছিলে। কোনোবাই ৰুমাল দি থৈছে, কোনোবাই ৰাখি থৈছে লগৰসকলৰ কাৰণে। গতিকে আগত তেনেকৈ চেয়াৰ পোৱাই নাছিলোঁ আৰু বিচাৰি বিচাৰি অৱশেষত 10টামান ৰ'ৰ পাছত মূল যিটো মণ্ডপ আছিলে তাৰ 10টামান ৰ'ৰ পাছতে 4খনমান চেয়াৰ খালী আছিলে। কিবা সৌভাগ্যক্ৰমে লগৰজনে আৰু মই এই চকী দুখনতে বহিবলৈ সক্ষম হ'লোঁ আৰু ওচৰৰ পৰা অলপ চাবলৈ সুবিধা পালোঁ আৰু বাকী আৰু তাৰ আধা ঘণ্টামানৰ পাছতেই পিছলৈ ঘূৰি চাই দেখিছোঁ গোটেই সম্পূৰ্ণ ষ্টেজটো, মানে ছাইডৰ দুটা পাৰ্ট আৰু গোটেই মূল যিটো মণ্ডপ, সেই গোটেইখিনি পূৰ হৈ গৈছিলে। গতিকে ভাবিছোঁ আৰু আধা ঘণ্টামানৰ পাছত হয়তো যোৱা হ'লে একেবাৰে পাছত বহিবগৈলগীয়া হ'লহেঁতেন আৰু আপোনালোকৰো চাগে বহুতৰ তেনেকুৱা হৈছে আৰু আপোনালোকক বিভিন্নজনক দেখা পাইছোঁ। এতিয়া তাৰ মাজতে চাগে মোৰ ছাবস্ক্ৰাইবাৰ হওক বা মোৰ ভিউৱাৰ্ছ হওক তেনেকুৱাও বহুতো আছিলে নিশ্চয়, কিন্তু আপোনালোকক চিনি নাপাওঁ দুৰ্ভাগ্যক্ৰমে। সেইকাৰণে আপোনালোকক কাকো এষাৰো মাত দিব নোৱাৰোঁ আচলতে, যিহেতু আপোনালোকৰ চেহেৰাবোৰ চিনাকি নহয়। যিহেতু কমেণ্টসমূহ পাই থাকোঁ বা তেনেকৈ কথা বতৰা চলি থাকে যদিও ইজনে সিজনক দেখা দেখি হোৱা নাই, গতিকে চিনি নাপালোঁ আৰু এনেকৈয়ে কেইটামান ফুটেজ লৈ থৈছিলোঁ এটা ভিডিঅ' প্ৰস্তুত কৰিম বুলি আৰু বৰ বিশেষ একো ফুটেজ ল'ব নোৱাৰিলোঁ আচলতে। এনেকৈ মোবাইল উলিয়াই ভিডিঅ' কৰি থকা বা কিবা এনেকুৱা ইমান অভ্যাস নাই আৰু ভালো নালাগে, অলপ আচহুৱা যেন অনুভৱ হয়। গতিকে ইমান বিশেষ একো ভিডিঅ' কৰিব নোৱাৰিলোঁ, মাত্ৰ কেইটামান এই বিশেষ মুহূৰ্তটোৰ ভিডিঅ' ৰাখি থ'লোঁ আৰু এটা ভিডিঅ' প্ৰস্তুত কৰি দিম যাতে পাছলৈও এটা চিন থাকি যায় ইউটিউব চেনেলটোতে। সেইবাবে এনেকৈ কেইটামান ফুটেজ ল'লোঁ। এতিয়া কথা হ'ল, আমাৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনীটোত অংশগ্ৰহণ কৰি মোৰ এক্সপিৰিয়েঞ্চ বহুতেই ভাল, বহুত ভাল লাগিলে আৰু আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি এটা সুন্দৰ বক্তব্য, শিক্ষামন্ত্ৰী ডাঙৰীয়াৰো সুন্দৰ বক্তব্য দাঙি ধৰিছে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এক সুন্দৰ কথা আমাৰ শিক্ষক সমাজৰ বাবে আগবঢ়ালে আৰু নিজৰ পিতৃ মাতৃসকলক কেনেকৈ চোৱা চিতা কৰিব লাগে এইখিনি কথা আচলতে ভাল লাগিলে। তেখেতে যথেষ্ট মটিভেশ্যনেল এটা স্পীচ দিছে বুলিয়ে ক'ব লাগিব। গতিকে কথাখিনি শুনি ভাল লাগিলে আৰু তাৰ পাছতে এটা বেয়া লগা ঘটনা হ'ল। ঘটনাটো এইটোৱে যে আপোনালোকৰ লগত হয়তো নাই হোৱা আৰু তাত যেতিয়াই এপইণ্টমেণ্ট লেটাৰসমূহ মুকলি কৰি দিলে, চাই আছোঁ, চাব পৰা নাই তাত, যিহেতু নেটৱৰ্কটো অলপ অসুবিধা হৈ আছিলে আৰু হঠাৎ দেখিলোঁ যে মোৰ ডিষ্ট্ৰিক্টটো নগাঁও আহিছে। এতিয়া আপোনালোক সকলোকে কৈ আছিলোঁ সকলোৱে হোম ডিষ্ট্ৰিক্টতে পাব বোলো, কাষৰীয়া ডিষ্ট্ৰিক্টতে পাব, যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আমি পৰাপক্ষত ওচৰতে দিবলৈ চেষ্টা কৰিম বুলি। গতিকে কেতিয়াও ভবা নাছিলোঁ যে নগাঁৱত পৰিমগৈ বুলি আৰু ভাবিছিলোঁ যে যোৰহাট, শিৱসাগৰ, গোলাঘাট বা ডিব্ৰুগড়, চৰাইদেউ এনেকুৱা যিকেইখন আশে পাশে আছে তেনেকুৱা সেইকেইখনতে পাম বুলি ভাবিছিলোঁ। কিন্তু হঠাৎ দেখিলোঁ যে নগাঁৱত পালোঁ। নগাঁৱতো দেখি অলপ আশ্চৰ্যকৰ অনুভূতি এটা মনলৈ আহি গ'ল পটককৈ, মানে কেতিয়াও ভবা নাই, মানে মেণ্টেলি প্ৰিপেয়াৰ হৈ থকা নাই যিহেতু নগাঁৱত পৰিমগৈ বুলি ভবা নাই। আৰু মোৰ নগাঁওখন আছিলে 9 নম্বৰ প্ৰিফাৰেঞ্চত। মই প্ৰথমতে যোৰহাট, শিৱসাগৰ, গোলাঘাট, তাৰপিছতে চৰাইদেউ, ডিব্ৰুগড় এনেকৈ দিছিলোঁ একাদিক্ৰমে, মানে দূৰলৈ গৈ আছিলোঁ আৰু নগাঁওখন 9 নম্বৰত আছিলেগৈ। কিন্তু 9 নম্বৰ ডিষ্ট্ৰিক্টখন যে মোৰ আহি যাব মই কেতিয়াও ভবা নাছিলোঁ। বাকী সেইকাৰণে অকণমান বেয়া লাগিছিলে মনটো। তাৰপাছতে মানে কথাখিনি ভাবি নিজকে নিজে বুজাইছোঁ আৰু যিহেতু শিক্ষকতাই যিহেতু কৰিব লাগিব, গতিকে ঘৰৰ ওচৰতে হওক বা দূৰতে হওক কামটো একেটাই, হ'লেও ওচৰতে পোৱাটো যিহেতু সকলোৱে এক্সপেক্ট কৰে আৰু ময়ো এক্সপেক্ট কৰিছিলোঁ, যিহেতু প্ৰিফাৰেঞ্চ দিবলৈ দিছে গতিকে প্ৰিফাৰেঞ্চ অনুসৰি পোৱা হ'লে ভাল লাগিলেহেঁতেন। তথাপিতো যিয়ে নহওক আৰু এইটোতো মানি ল'বই লাগিব, এতিয়া য'তেই দিছে তাতে চাকৰি কৰিবগৈ লাগিব। বাকী এতিয়া ডকুমেণ্ট আপোনালোকৰ প্ৰথম জইনিং কৰিবলৈ যাওঁতে, মানে IAS অফিচত যেতিয়া জইন কৰিবলৈ যাব, তেতিয়া তাত সকলো ইনষ্ট্ৰাকশ্যনত লিখা আছে, আপোনালোকে চাইছে, তথাপিতো মোক কমেণ্ট কৰি আছে দুজনমানে, সেইকাৰণে কৈ দিছোঁ যে আপোনালোকে যিটো জইণ্ট ডাইৰেক্টৰ অফিচৰ পৰা যিখন উলিয়াব লাগিব মেডিকেল ফিটনেছ চাৰ্টিফিকেট, সেইখন আপোনালোকে উলিয়াব লাগিব। দ্বিতীয়তে নটাৰীৰ অফিচৰ পৰা কোৰ্ট এফিডেভিটটো উলিয়াব লাগিব, ইন দি প্লেচ অফ পুলিচ ভেৰিফিকেশ্যন, সেইখন লাগিব। তাৰপাছতে আপোনালোকক লাগিব অৰুণোদয় আণ্ডাৰটেকিংটো, তাৰপাছতে স্মল ফেমিলি নৰ্মছৰ যিখন চাৰ্টিফিকেট সেইখন লাগিব আৰু আপোনালোকৰ যিখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট আছে গোটেইখিনিৰে এটা
জেৰক্স কপিৰ ছেট লাগিব। আৰু এজনে সুধিছিলে অলপ সময়ৰ আগতে যে জেৰক্স কপি কেইটা ছেট লাগিব বুলি, আৰু ইয়াত লিখা আছে এটা ছেট লাগিব বুলি। আৰু তাত আপোনালোকে সকলোৱে পাইছে চাগে, ৱেবছাইটটো খোলোতে আমাৰ যেতিয়া আমি এপইণ্টমেণ্ট লেটাৰ ডাউনলোড কৰিবৰ বাবে যেতিয়া ৱেবছাইটটো খুলিছোঁ, তেতিয়া তাতে ৰঙাকৈ লিখা আহিছে যে আপোনালোকে 2টা কপি লৈ যাব লাগিব। আমাৰ যিটো এপইণ্টমেণ্ট অৰ্ডাৰ আছে তাৰ 2টা কপি লৈ যাব লাগিব। গতিকে আপোনালোকে 2টা প্ৰিণ্ট আউট উলিয়াব, আৰু বাকী আৰু কি লাগিব তাত সেইখিনি আপোনালোকে চাই ল'ব এবাৰ ভালকৈ। গোটেইখিনি লিখাই আছে। মই অলপ ওপৰে চাইছিলোঁ, আৰু মই ডকুমেণ্টৰ ক্ষেত্ৰত আপোনালোকৰ বাবে ডিটেইলছ ভিডিঅ' এটা বনাম, কাৰণ মই খবৰ লৈছোঁ, IAS অফিচৰ লগত কথা পাতিছোঁ। মোৰ এজন চিনাকি আছে, তেখেতে গোটেইখিনি জনাম বুলি কৈছে। গতিকে মই তেখেতৰ জৰিয়তে যেতিয়া ডিটেইলছটো পাম, তেতিয়া আপোনালোকক সবিশেষ জনাই পেলাই এটা ভিডিঅ' বনাম। গতিকে মই এই ভিডিঅ'টোত বৰ বিশেষ সেইখিনি কথা কৈ থকা নাই। আৰু বাকী এতিয়া আপোনালোকে স্কুল কেতিয়া পাব সেইটোও এটা কথা, সেইটোও মই অলপ পাছত সঠিককৈ জানিম। তথাপিতো কথাটো এনেকুৱা হ'ব যে আমি যেতিয়াই IAS অফিচত জইন কৰিমগৈ এই এপইণ্টমেণ্ট লেটাৰ আৰু ডকুমেণ্টখিনি লৈ পেলাই, তেতিয়াই IAS অফিচৰ ফালৰ পৰা আমাক এটা হয়তো সময় দিব যে ইমান দিনৰ পাছত আপোনালোকে যিখন স্কুলত চাকৰি পাব সেই স্কুলখন আপোনালোকক দিব। মানে লগে লগে দি নিদিয়ে। তাতো জনামতে সেই স্কুল চিলেকশ্যনৰ ক্ষেত্ৰতো ওমেন আৰু PWD সকলে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব বুলি কোৱা শুনিছোঁ। মানে তেওঁলোকক দি লোৱাৰ পাছতহে আমাৰ বাকীসকলক দিব। এতিয়া এইটো নহয় যে PWD বা T-টাইপসকলৰ এপইণ্টমেণ্ট লেটাৰ দিয়াৰ পাছতহে আমাক দিব, তেনেকুৱাতো কথা শুনা নাই। মানে তেখেতলোকৰ কাৰণে ৰাখি থ'ব। তেখেতলোকৰ যিসকল চিলেক্টেড আছে তেখেতলোকৰ বাবে ৰাখি থ'ব। তেখেতলোকৰ এপইণ্টমেণ্ট দিয়াৰ পাছত তেখেতলোকক দিব। কিন্তু তেখেতলোকৰ এপইণ্টমেণ্ট দিয়াৰ পাছতহে যে আমাৰ স্কুলসমূহ চিলেকশ্যন কৰিব, তেনেকুৱা কথা নহয়। সেই তেখেতলোকৰ যিখিনি কেটেগৰী বা যেনেকৈ তেওঁলোকৰ কাৰণে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দি ৰাখি থ'ব, সেইখিনি ৰাখি পেলাই আমাৰ যিখিনি এতিয়া এপইণ্টমেণ্ট লেটাৰ পাইছে সেইসকলক দিব। গতিকে তেনেকৈ গম পাইছোঁ। হয়তো জইন কৰাৰ এসপ্তাহমানৰ পাছতো স্কুলখন পাব পাৰে। গতিকে সেইটো সঠিককৈ এতিয়াও জানিব পৰা নাই, সেইটো জানিম। আৰু এটা কথা কওঁ, আপোনালোক কোনোবা যদি নগাঁৱৰ কোনোবা প্ৰাৰ্থীয়ে যদি ভিডিঅ'টো চাই আছে, তেনেহ'লে কমেণ্ট এটা কৰিব। যদি আপোনালোক এইফালে পৰিছে তেতিয়াতো কমেণ্ট কৰিবই যে নগাঁৱৰ পৰা যদি যোৰহাট, গোলাঘাট, শিৱসাগৰ এই 3খন এনেকুৱা ডিষ্ট্ৰিক্টত যদি পৰিছে, তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব। আৰু যদি কোনোবা এনেকুৱা মোৰ ভিউৱাৰ্ছো আছে যিসকল নগাঁৱৰে হয় আৰু নগাঁৱতে পৰিছে, তেনেকুৱা হ'লেও ক'ব। তেতিয়া যদি আপোনালোকৰ ঘৰৰ আশে-পাশেই মোৰ স্কুলখন হয়, তেনেহ'লে তেতিয়া চা-চিনাকি হ'ব পৰা যাব। গতিকে এটা কমেণ্ট কৰিব বুলি আশা কৰিলোঁ, যিসকল নগাঁৱৰ হয়। বাকী এতিয়া জইনটো কৰি লওঁ। এতিয়াতো আমি 6-7 মাহ বা এবছৰমানলৈকেতো মিউচুৱেলৰ কথা চাগে ভাবিব পৰা নহ'বই, কাৰণ মিউচুৱেলৰ পৰ্টেল কেতিয়া খোলে, কি কথা, সেইখিনিৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে এতিয়া আৰু আপোনালোক য'ত পৰিছে, এতিয়া মিউচুৱেলৰ কথাটো চিন্তা-চৰ্চা কৰি থাকক। কিন্তু এইটো নহয় যে আপোনালোকে এমাহৰ পিছতে মিউচুৱেল পাই যাব, সেইটো নহয়। গতিকে মেণ্টেলি প্ৰিপেয়াৰ হওক, যিসকল দূৰত পৰিছে, যেনেকৈ মই প্ৰিপেয়াৰ হৈছোঁ। গতিকে আপোনালোক মেণ্টেলি প্ৰিপেয়াৰ হওক। এতিয়া যেনেহ'লেও আপোনালোকে মিনিমাম 6 মাহটো কৰিবই লাগিব, য'তেই নপৰক লাগিলে 6 মাহ, এবছৰটো কৰিবই লাগিব। মানে তাৰ আগত এইখিনি প্ৰচেছ নহ'ব। আৰু মিউচুৱেলৰ ক্ষেত্ৰতো বহুত কথা থাকে, পটককৈ মিউচুৱেলটো নহয় আচলতে। গতিকে সেইখিনিয়ে আপোনালোকক এতিয়া এইটো মই হেৰি কৰিবলৈ যোৱা নাই যে মিউচুৱেল পাবলৈ অসুবিধা বা তেনেকুৱা কিছুমান কথা আচলতে শুনিছোঁ, আৰু মিউচুৱেলৰ ক্ষেত্ৰতো বহুত মিলিব লাগে। আপোনালোকেও জানেই এইখিনি কথা। গতিকে দেখা যাওক কি হয়। আৰু যিয়ে নহওক দিয়ক, আপুনি ঘৰৰ ওচৰতে পাওক বা দূৰতে পাওক, আপোনাৰ যিটো কাম সেইটোতো ওচৰত হ'লেও আপুনি যি কৰিব লাগিব, দূৰত হ'লেও আপুনি কৰিব লাগিব। কিন্তু ওচৰত হ'লে আমাৰ অহা যোৱা বা তেনেকুৱা সুবিধা হয়, আৰু আমি ঘৰখন পাওঁ বা সমাজখন পাওঁ। গতিকে ভাল লাগে। দূৰৰ জেগা এটাত আমাৰ অকণমান প্ৰথম মানে এডজাষ্ট হ'বলৈকে অলপ সময় লাগে। গতিকে আমি নিজৰ কামটোত 100% দিবলৈ আচলতে অকণমান অসুবিধা হয়, যিহেতু সকলো পৰিস্থিতি চম্ভালিবলগীয়া হয়। সেইকাৰণে অলপ অসুবিধা। এতিয়া হ'লেও আমি তেনেকৈয়ে আমাৰ কামসমূহ চলাই যাব লাগিব, যিহেতু আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যত গঢ় দিয়াৰ উদ্দেশ্যে আমি আমাৰ এই যিটো গধুৰ দায়িত্বত তাত অংশগ্ৰহণ কৰিছোঁ, সেইখিনি আমি লাগিলে ওচৰৰ শিক্ষাৰ্থীকে পঢ়াওঁ বা দূৰৰে পঢ়াওঁ, কথা একেটাই, আমাৰ উদ্দেশ্য একেটাই। সেইখিনিয়ে কথা। বাকী আৰু কিবা যদি আপোনালোকৰ ক'বলগীয়া আছে, তেনেহ'লে কমেণ্ট কৰিব। আৰু আপোনালোকে কমেণ্ট কৰিব যে আপোনালোক ক'ত পাইছে, কোনোবা দূৰত পাইছে নে ওচৰত পাইছে, সকলোৱে জনাব। আৰু এটা মোৰ যিমান চিনাকি আছিলে, প্ৰায় সংখ্যকে আপোনাৰ হয় থাৰ্ড প্ৰিফাৰেঞ্চ বা ছেকেণ্ড প্ৰিফাৰেঞ্চ বা হোম ডিষ্ট্ৰিক্টেই পাইছে। কিন্তু মই অলপ বেছি দূৰলৈ পালোঁগৈ 9 নম্বৰ প্ৰিফাৰেঞ্চত। আৰু এইটো এনেকুৱা দেখা পাইছোঁ যে যিসকল ইউআৰ কেটেগৰী হয়, ইউআৰ কেটেগৰীসকলে কিন্তু প্ৰায় ছেকেণ্ড প্ৰিফাৰেঞ্চ বা হোম ডিষ্ট্ৰিক্টতে পাইছে। কিন্তু OBC কেটেগৰী যিখিনি আছে, OBC সকলে অলপ দূৰলৈ গৈছে। আৰু বাকী ৰিজাৰ্ভেশ্যনখিনিও তেনেকুৱা হ'ব পাৰে। মানে OBCৰ হয়তো বেছি ভেকেঞ্চি খালী নাই ডিষ্ট্ৰিক্টসমূহত, মোৰ আশে-পাশে থকা যিবোৰ ডিষ্ট্ৰিক্ট। সেইকাৰণে OBC কেটেগৰীসকলক প্ৰায় নগাঁও ফালে নিছেগৈ। আৰু নগাঁৱত OBCৰ কেটেগৰী অলপ বেছিকৈ থাকে, OBC পোষ্ট। গতিকে হয়তো সেইকাৰণে তেনেকুৱালৈ নিবগৈ পাৰে। আৰু মোৰ মাৰ্কছটো 67.50 আছিলে, কাট অফতকৈ 3 পইণ্ট নে কিমান বেছি আছিলে। গতিকে সেইটোও হ'ব পাৰে, মেৰিট বেচিছতো যিহেতু হৈছে। গতিকে কাট অফটোৰ ওপৰত ভিত্তি কৰিও মানে চিকিউৰ মাৰ্কছটোৰ ওপৰত ভিত্তি কৰিও তেখেতলোকে দিছেগৈ। গতিকে সেইখিনিয়ে কথা। বাকী সকলোলৈকে শুভেচ্ছা পুনৰবাৰ থাকিল, যিহেতু এতিয়া আপোনালোক আজিৰে পৰা
নথি কাগজে পত্ৰই আপোনালোক শিক্ষক হ'ল আৰু সকলোৱে নিজৰ কৰ্তব্য এতিয়া সুচাৰুৰূপে পালন কৰিব লাগিব। মেণ্টেলি প্ৰিপেয়াৰ হওক, নিজৰ মানসিকতা সলনি কৰক। এতিয়া আগৰ আপুনি সাধাৰণ ব্যক্তিজন হৈ থকা নাই, এতিয়া আপুনি সমাজৰ এজন আদৰ্শ ব্যক্তি হ'ল আৰু আপোনাক এতিয়া আন 10জন মানুহে আপোনাৰ প্ৰতিটো কাৰ্যকলাপ, আপোনাৰ প্ৰতিটো আচাৰ আচৰণ ফ'ল' কৰিব, আপোনাৰ আদৰ্শ গ্ৰহণ কৰিবলৈ চাব। যিহেতু আপুনি সেইখিনি অনুভৱ নকৰিব, কিন্তু সমাজৰ বাকী মানুহসকলে আপোনাৰ প্ৰতিটো ক্ষেত্ৰ, আপোনাৰ প্ৰতিটো দিশ চোৱা চিতা কৰিব। গতিকে প্ৰতিটো ক্ষেত্ৰতে এতিয়া সাৱধানে খোজ দিব লাগিব। আৰু আগত যদি কেৱল নিজৰ কথা ভাবি কিবা এটা কাম কৰিছিলে, এতিয়া আপুনি গোটেই সমাজখনৰ কথা ভাবি বা আপোনাৰ যিটো সম্প্ৰদায়, শিক্ষকৰ যিটো এটা পবিত্ৰ বৃত্তি, সেই বৃত্তিটোৰ ওপৰত ভিত্তি কৰি আপুনি ডিচিশ্যন ল'ব লাগিব, যাতে আপোনাৰ কাৰণে আপোনাৰ বৃত্তিটো কিবা এটা অপযশ নহয়, তেনেকুৱা কথাটো। আৰু এই বিষয়ে বহু কথা আছে, বহু কথা পাতিম। আৰু আজি এই কথাখিনি ক'বলৈকে ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকে কমেণ্ট কৰিব আপোনালোক ক'ত ক'ত পঢ়িছে। গতিকে ভিডিঅ'টো ইমানেই। আৰু যদি আপোনালোকৰ কিবা সুধিব লগা থাকে বা ক'ব লগা থাকে, কমেণ্ট কৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।